ফাইনেলি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰৰ ফালৰ পৰা গোটৰ মহিলাসকলৰ কাৰণে আহি পৰিছে কেইটামান গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোক যিসকল মহিলাই যোনটো নেকি মহিলা উদ্যমিতা আঁচনি যোনটো নেকি 10,000 টকা আপোনালোকে এপ্লাই কৰিছিলে, তো বন্ধুসকল আপোনালোকে যোনটো নেকি টকা আপোনালোকে 7 ফেব্ৰুৱাৰীত আপোনালোকে লাভ কৰিব। তো এই খবৰটো চৰকাৰৰ ফালৰ পৰা নতুনকৈ আহিছে আৰু বন্ধুসকল লগতে ইয়াৰ ওপৰত আৰু এটা নতুনকৈ আপডেট আহিছে। আপোনালোক যিসকল মহিলাই আপোনালোকে 10,000 টকাটো 7 ফেব্ৰুৱাৰীত লাভ কৰিব, তো সেইসকল মহিলাই জানুৱাৰী মাহৰ আগত আপোনালোকে কেইটামান কাম কৰিব লাগিব। তো চৰকাৰৰ ফালৰ পৰা এইটো নতুনকৈ আপডেট আহিছে। তো বন্ধুসকল আপোনালোকে কোনকেইটা কাম কৰিব লাগিব, যদি বন্ধুসকল আপোনালোকে এই কামকেইটা নকৰে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে সেই 10,000 টকাটোৰ পৰা আপোনালোকে বঞ্চিত থাকিব, অৰ্থাৎ আপোনালোকে সেই 10,000 টকাটো নাপাব। তো যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে। তো বন্ধুসকল ভিডিঅ'টো বহুতে গুৰুত্বপূৰ্ণ হ'বলৈ গৈছে, আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি বন্ধুসকল আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। যেতিয়া বন্ধুসকল এনেধৰণৰ খবৰবোৰ আহি থাকে তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যোনটো নেকি চৰকাৰৰ ফালৰ পৰা যোনটো নতুনকৈ খবৰ আহিছে, যোনটো নেকি নতুনকৈ জৰুৰী ঘোষণা কৰা হৈছে। তো আপোনালোকে 7 ফেব্ৰুৱাৰীত যোনটো নেকি 10,000 টকাটো যিসকল মহিলাই লাভ কৰিব, তো সেইসকল মহিলাই আপোনালোকে বেংকত কেইটামান কাম কৰিব লাগিব। তো বন্ধুসকল আপোনালোকক মই এতিয়া জনাই আছোঁ আপোনালোকে বেংকত কোনকেইটা কাম কৰিব লাগিব। তো বন্ধুসকল আপোনালোকৰ মনত আছে চাগে আপোনালোকে যেতিয়াই নেকি আপোনালোকে মহিলা উদ্যমিতা আঁচনি যোনটো নেকি ফৰ্ম আপোনালোকে ফিল আপ কৰিছিলে, তো আপোনাৰ যোনটো বেংকৰ একাউণ্ট আপোনালোকে দিছিলে, তো আপোনালোকে সেই বেংকৰ একাউণ্টটো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ লিংক থাকিব লাগিব। অৰ্থাৎ বন্ধুসকল আপোনালোকক মই এই খবৰটো এইকাৰণে দিছোঁ যে আপোনালোক কিছুসকল লোকৰ যোনটো নেকি আপোনালোকৰ আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগত আপোনালোকৰ বছৰে আপোনালোকে লিংক কৰিবলগীয়া হয়। তো সকলোৱে এইটো ক্ষেত্ৰত নালাগে, তো কিছুমান লোকৰ আপোনালোকে বছৰে বছৰে আপোনালোকৰ যোনটো নেকি বেংক একাউণ্ট তো আধাৰ কাৰ্ডৰ লগত লিংক কৰিবলগীয়া হয়। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে পৰাপক্ষত আপোনাৰ যোনটো নেকি বেংক একাউণ্ট আপোনালোকে সেই মহিলা উদ্যমিতা আঁচনি আপোনালোকে এড কৰিছিলে, অৰ্থাৎ আপোনালোকে দিছিলে, তো আপোনালোকৰ বেংক একাউণ্টটো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক আছেনে নাই আপোনালোকে জানুৱাৰী মাহৰ আগত আপোনালোকে এবাৰ চেক কৰক। তো বন্ধুসকল আপোনালোকে চেক কৰিব হ'লে আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক আছেনে নাই। আৰু যদি বন্ধুসকল আপোনালোকে বেংকত গৈ আপোনালোকে জানিব পাৰিব। আৰু যদি বন্ধুসকল আপোনালোকে মোবাইলৰ পৰা চেক কৰিব বিচাৰে আপোনালোকে মোক কমেণ্ট কৰিব কেনেধৰণে আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক আছেনে নাই। তো বন্ধুসকল তাৰ ওপৰত মই এটা ভিডিঅ' বনাই দিম, তো আপোনালোকে সেই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক আছেনে নাই। তো আৰু যদি বন্ধুসকল আপোনাৰ যোনটো নেকি আধাৰ কাৰ্ড আপোনাৰ বেংক একাউণ্টৰ লগত আপোনালোকৰ লিংক নাই, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে মোবাইলৰ পৰা লিংক কৰিব পাৰিব। আৰু যদি আপোনালোকে বিচাৰে আপুনি যোনটো নেকি আপোনালোকে বেংকতে আপোনালোকে একাউণ্ট খুলি থৈছে, তো সেই বেংকত গৈ আপোনালোকৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক কৰিব পাৰিব। তো বন্ধুসকল এইটোৱে চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপোনালোকৰ খবৰ আহিছে যে আপোনাৰ যোনটো নেকি বেংক একাউণ্ট তো আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকাটো বাধ্যতামূলক। যদি আপোনালোকৰ সেই আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক নাই, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে যোনটো নেকি 10,000 টকাটো আপোনালোকে লাভ নকৰিব। তো বন্ধুসকল আপোনালোকে লগালগ সেইটো কাৰণে আপোনালোকে চেক কৰক, যদি আপোনালোকে সেই আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক নাই তো আপোনালোকে লগালগ আপোনালোকে বেংক একাউণ্টটো লিংক কৰি লওক, কাৰণ আপোনালোকে বেছি দিন নাই, আপোনালোকে জানুৱাৰী মাহৰ আগত আপোনালোকে সেই আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো আপোনালোকৰ লিংক থাকিব লাগিব। তো বন্ধুসকল এইটোৱে চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছিলে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল। আপোনালোকে যদি এনেধৰণৰ খবৰবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰিব পাৰে, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব। যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকে প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'বোৰ আপোনালোকৰ মোবাইলত লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।